হোজাই দাঁতিকাষৰীয়া অঞ্চলত অনাই বনাই ঘূৰি ফুৰা হাতী পোৱালিক উদ্ধাৰ হোজাই বন বিভাগৰ। যোৱা কিছুদিন ধৰি হোজাইৰ হুৱাইপুৰ থেপলাগুৰি অঞ্চলত জাকৰ পৰা বিচ্ছিন্ন হৈ ঘূৰি আছিল হাতী পোৱালিটো। বানপানীৰ সময়ত হাতী পোৱালিটো জাকৰ পৰা বিচ্ছিন্ন হোৱাৰ সন্দেহ প্ৰকাশ বন বিভাগৰ। ঘটনা সন্দৰ্ভত বন বিভাগে হাতী পোৱালিটোক উদ্ধাৰ কৰি কাজিৰঙালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে বন বিভাগে। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। কুমৰাঘাটা সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিলে। হাতীটো আজি ৩-৪ দিনৰ পৰা তাতে ঘূৰি আছিলে। এতিয়া বানপানীৰ সময়ত হয়তো জাকে এৰি থৈ গৈছে। এতিয়া অলপ অসুস্থ বুলি আমি চিকিৎসাও কৰা হ'ল। চিকিৎসা কৰি সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হ'ল, কিন্তু পুনৰাই আকৌ জনবসতি অঞ্চলত ওলাই অহাৰ কাৰণে আজি আমি উদ্ধাৰ কৰি সুৰক্ষাৰ কাৰণে কাজিৰঙালৈ পঠাই দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে। জাকৰ পৰা বানপানীৰ সময়ত জাকৰ পৰা বিচ্ছিন্ন হৈ যোৱা অনুমান কৰা হৈছে। নাই এতিয়া বৰ্তমান সুস্থ, কিন্তু জাকে নোলোৱাৰ কাৰণে আমি সুৰক্ষাৰ কাৰণে কাজিৰঙালৈ পঠিয়াই দিয়া হৈছে।